দৰঙৰ বিষ্ণুপ্ৰভু সেৱাশ্ৰমত সত্ৰীয়া নৃত্য, বাদ্য, বৰগীত আৰু চিত্ৰকলা প্ৰতিযোগিতা সম্পন্ন। বিষ্ণুপ্ৰভু সেৱাশ্ৰমত সেৱাশ্ৰম আৰু বৰমপুৰ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্য, বাদ্য, বৰগীতৰ লগতে এলানি চিত্ৰকলা প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিষ্ণুপ্ৰভু সেৱাশ্ৰম পৰিচালনা সমিতিৰ সম্পাদক নিপেন চহৰীয়াই আঁত ধৰা প্ৰতিযোগিতাখনি উদ্বোধন কৰে বিশিষ্ট সংগীত শিল্পী ভাৰত ভূষণ নাথে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ মুখ্য পৰিচালক খগেন ডেকা, বিছমিল্লা খা বঁটা প্ৰাপক নৃত্য প্ৰতিয়োগী উষাৰাণী বৈশ্য, সেৱাশ্ৰম পৰিচালনা সমিতিৰ সভাপতি হেমচন্দ্ৰ বৰা, সুকুমাৰ কলাশিল্পী হিতেশ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। প্ৰতিযোগিতাৰ অন্তত বঁটাসমূহ প্ৰদান কৰে বিশ্ব সংস্কৃতি আৰু পৰিৱেশ সংৰক্ষণ বিভাগৰ ৰাষ্ট্ৰীয় সদস্য ডক্টৰ হেমন্ত কলিতাই। নিউজ ডেস্ক, AIN লাইভ। কৃষ্ণ জয় গুৰু শংকৰ। আজি এই বিষ্ণুপ্ৰভু সেৱাশ্ৰম এক আধ্যাত্মিক আৰু সকলোকে উদ্ধাৰ কৰা এক ব্যৱস্থা লৈ আমি এই বিষ্ণুপ্ৰভু সেৱাশ্ৰমে আজি 12 বছৰ কাল এটা যুগ আমি গুৰুজনাৰ সৃষ্টিৰ আজি নৃত্য, গীত, বাদ্য আৰু আধ্যাত্মিকতাৰে আমি আগুৱাই আহি আজি 12 বছৰ পাৰ হৈ গ'ল। এই 13 বছৰত ভৰি দিলে। 13 বছৰ হোৱাৰ লগে লগে আমি এই অনুষ্ঠানখন এটা বেলেগ পৰিৱেশেৰে আমি আগুৱাই নিবৰ কাৰণে সদায় গুৰুজনাক সেৱা ধৰি আহি আজি আমি এটা পৰিৱেশটো পাইছোঁ। এই পৰিৱেশটোৰ বাবে আমি বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ অন্তৰ্গত বৰমপুৰ সংগীত মহাবিদ্যালয়ে এটা ব্যতিক্ৰমী কাৰ্যপন্থা বুলিয়ে কৈছোঁ। কাৰণ এই ল'ৰা ছোৱালীখিনি যিখিনি দুখীয়া দৰিদ্ৰৰ সীমাৰ তলত বাস কৰে, এই কাৰণ অঞ্চলটো হৈছে এটা দুখীয়া দৰিদ্ৰৰ তলত থকা এই অঞ্চল, খেতিয়ক শ্ৰেণীৰে ল'ৰা ছোৱালী বেছি। গতিকে আমি এটা চিন্তা কৰিলোঁ যে এই ল'ৰা ছোৱালীখিনিক আগুৱাই নিব লাগিলে আমিতো ইয়াতে ফকা ঢোল বজাই থাকিলে আমাৰ নহ'ব। গতিকে আমি ৰাইজক দেখুৱাবৰ কাৰণে আৰু ৰাইজক আমি পঠিয়াই নিয়াবৰ কাৰণে আচলতে আজি প্ৰথম পদক্ষেপ এইটো। ল'ৰা ছোৱালীখিনিক আমি বিনামূলীয়াকৈ তেওঁলোকক প্ৰতিযোগিতামূলক কিছুমান শিক্ষা লৈ আমি আজি আগবাঢ়িছোঁ। তাতে আমাৰ 4টা বিষয়ত আজি তেওঁলোকক প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। নৃত্য, চিত্ৰকলা, বৰগীত, বাঁহী আৰু বাদন, এই 4টা বিষয়তে আমি তেওঁলোকক বিনামূলীয়াভাৱে প্ৰতিযোগিতাৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু ইয়াতে আমি উদ্বোধক বাপক আনিছোঁ। উদ্বোধক বাপে ইতিমধ্যে তেওঁৰ ভাষণত কৈছে গোটেইখিনি। আৰু দ্বিতীয়তে হৈছে আমাৰ যিখিনি আধ্যাত্মিকভাৱে এই অনুষ্ঠানৰ লগত জড়িত বা সহযোগত আমি অনুষ্ঠানখন কৰিছোঁ, তেওঁলোকো আমাৰ লগত জড়িত আছে। তেওঁলোকক সদায় আমি সেৱা ধৰি আহিছোঁ, কাৰণ যিহেতু সেৱামূলক অনুষ্ঠান। গতিকে তেওঁলোকে আমাক সেৱাৰ মূল্যায়নটো দিছে, দিয়ে তেওঁলোকে আমাক সহযোগ কৰিছে আৰু তেওঁলোকে আজি আমাক এই কাৰ্যখিনিত সহায় সহযোগ বহুতখিনি আগবঢ়াই নিছে। প্ৰথমে মই বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ সমূহ কৰ্মীবৃন্দক মোৰ তেওঁলোকৰ শ্ৰীচৰণত মই সেৱা জনাইছোঁ। মই আহিছোঁ আচলতে গুৱাহাটীৰ পৰা। আমাৰ এটি অনুষ্ঠান আছে কীৰ্তন ফাউণ্ডেশ্যন। সেই কীৰ্তন ফাউণ্ডেশ্যনৰ সহযোগিতাত বৰমপুৰ সংগীত মহাবিদ্যালয়ৰ তত্ত্বাৱধানত আচলতে আমি এটা আজি প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আজি বুলি নহয়, মই আজি কেইবছৰ ধৰি মই ইয়াত বিষ্ণুপ্ৰভু সেৱাশ্ৰম বৰমপুৰ সংগীত বিদ্যালয়ৰ লগত মই জড়িত হৈ আছোঁ। জড়িত হোৱাৰ এটাই কাৰণ আছিলে যে বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ যিজন পৰিচালক, তেখেতৰ যিটো উদাৰ তেওঁৰ যিটো উদ্দেশ্য আছিল, তেওঁৰ যিটো নিস্বাৰ্থ তেওঁৰ যিটো উদ্দেশ্য লক্ষ্য আছিল, সেইটো সঁচাকৈ শলাগিবলৈ খুব প্ৰশংসনীয় আছিলে। আৰু খুব আপ্লুত হৈছিলোঁ তেওঁলোকৰ সেৱা শুশ্ৰূষা মই এইটো শুশ্ৰূষাৰ কথা কোৱা নাই যে মানুহক আপ্যায়িত কৰা, যে এটি কলাৰ প্ৰতি বা এজন মানুহ কেনেকুৱা হ'ব লাগে, সমাজত কি ধৰণে প্ৰতিষ্ঠা হ'ব লাগে, সেই তেওঁলোকে যিটো সেৱা শুশ্ৰূষা কৰি তেওঁলোকে যিটো ল'ৰা ছোৱালীখিনিৰ মাজত শিক্ষা দিছে, সেই শুশ্ৰূষাটোৰ কথাহে মই কৈছোঁ। গতিকে সেইটোৰ ওপৰতে আমিও তেওঁক ভাবিলোঁ কি সহায় কৰিম বুলি। তো সেইটো মানসেৰে এটি প্ৰতিযোগিতা আয়োজন কৰিছোঁ। ইয়াতে যিহেতু বিভিন্ন বিষয়ৰ ওপৰত ইয়াতে প্ৰশিক্ষণ দিয়া হয়, তাতে আমি আজি প্ৰথম এটি সুজ হিচাপে আমাৰ আজিৰ খোল, নৃত্য আৰু
চিত্ৰকলা প্ৰতিযোগিতাৰ লগতে বোধ কৰোঁ বাঁহীও হ'ব ইয়াতে গতিকে আজি এইটো মানে প্ৰথম পৰ্যায়ত এইটো অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ প্ৰতিযোগিতা তাৰপিছত আৰু কেইবাটা বিষয়ৰ ওপৰত হ'ব তাৰপিছত আৰু কেইবাটা বিষয়ৰ ওপৰতে হ'ব তেনেকুৱাকৈ কৰিম বিশেষকৈ আৰু এইটো নহয় যে আমি অকল প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰে দিম এইটো নহয় আমি যিসকল ল'ৰা ছোৱালীয়ে ভাগ লৈছে প্ৰতিগৰাকী ল'ৰা ছোৱালীকে আমি একোখনকৈ তেওঁলোকক এখন প্ৰমাণ পত্ৰ বা মানপত্ৰ দিম আৰু লগতে চিত্ৰকলাখিনি যিখিনি ইয়াতে আজি ভাগ লৈছে বৰ্তমান চলি আছে তেওঁলোক সকলোকে আমি একোটা পেঞ্চিল বক্স বা ৰাবাৰ পেঞ্চিল কালাৰ পেঞ্চিল আমি প্ৰতিগৰাকীকে প্ৰশিক্ষাৰ্থীকে দিম বুলি এইটোৱে মনস্থ কৰিছোঁ কাৰণ অতি পিছপৰা বুলিও মই নকওঁ মানে বহুত ভিতৰুৱা অঞ্চল বুলি কৈছোঁ পিছপৰা শব্দটো ক'লে মোৰ বহুত ভুল হ'ব মই উঠাই লৈছোঁ বহুত যিহেতু ভিতৰুৱা অঞ্চল গতিকে ইয়াত যিটো খুব দুখীয়া ল'ৰা ছোৱালী আছে তেওঁলোকে বহুত সুবিধাৰ পৰা বঞ্চিত গতিকে আমি তেওঁলোকক এনেকুৱা উৎসাহ উদ্দীপনা দিলেহে তেওঁলোকে আগুৱাই আহিব গতিকে তেওঁলোকে যিহেতু সমাজৰ ভৱিষ্যত গতিকে এনেকুৱা এটা উদ্দেশ্য লৈ পেলাই আজি ইয়াতে আগুৱাই আহিছোঁ আৰু বিষ্ণুপ্ৰভু সেৱাশ্ৰমত এনেকৈ আহি সেৱাৰে মানে এগৰাকী ইয়াতো মানে অংশগ্ৰহণকাৰী হ'বলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ শুভ সংবাদ ৰাইজৰ আশীৰ্বাদত শীঘ্ৰে ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ মুক্ত কণ্ঠ আমাৰ লক্ষ্য যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916